পদ্মশ্ৰী যাদৱ পায়েঙৰ 550 হেক্টৰ ভূমিত বনদস্যুৰ বিচৰণ বনাঞ্চলখনৰ 14 জোপাকৈ শিমল গছ কাটি লৈ গ'ল বনদস্যুৱে দুখত ভাগি পৰা যাদৱ পায়েঙে বিচাৰিলে বনদস্যুৰ কঠোৰ শাস্তি মূলাই কাঠনি বনদস্যুৰ কবলত পৰাৰ কথা ইতিমধ্যে অৰণ্য মানৱ যাদৱ পায়েঙে বিভাগীয় বিষয়াক উক্ত বিষয় সম্পৰ্কে ফোনযোগে অৱগত কৰিছে ব্যুৰ ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম মূলাই চাপটো কাটি আপোনাৰ কি ফৰেষ্ট বিভাগক জনাইছে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাইছোঁ সকলোকে যোৰহাট মাজুলী আৰু মই আছে সেই বনদস্যুহঁত তেখেতসকল অকল গছ কটাই নহয় যি অন্য গড় হত্যা কৰিবলৈও আহিব পাৰে সেইটো গড় আছেই হাতী আছে বাঘ আছে সেইকাৰণে বনদস্যুক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা দিয়ক আৰু আজিৰ পৰা যাতে সেইবোৰ গছ গছনি কটা নহয় সেইটো নিৰীক্ষণ কৰক বন বিভাগে আৰু প্ৰশাসনে এইটো জোৰ দি পেলাই ফৰেষ্টখন সংৰক্ষণৰ ব্যৱস্থা কৰক বুলি মই ভাবোঁ ফৰেষ্টৰ মানুহ আহিছে তেওঁলোকে আলেঙে এইবোৰ য'তে ত'তে এইবোৰ চেকআপ হেৰি কৰি আছে এইটো কি বোলে অনুসন্ধান চলাই আছে ক'ত কি আছে খুব সম্ভৱ এইটো চাগৈ কালি যিমান দূৰ সম্ভৱ ৰেঞ্জাৰৰ লগত কথা পতাৰ মতে আপুনি যাব তাত গৈ পেলাই চাই আহিবগৈ বুলি 14 জোপা গছ কটা হৈছে সেইটো চব শিমলু গছ এইবোৰ 4 ফুট 5 ফুট 6 ফুট 7 ফুট গোলাই আছিল এজাৰ নে ফোনেৰে মই চব জনাই দিছোঁ সেইটো ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক